গুড মৰ্ণিং এভৰিৱান। চাওক আমি আছোঁ আজি শ্বিলঙত আজি আমাৰ ইয়াতে প্ৰগ্ৰাম আছিলে। প্ৰগ্ৰামত আহোঁতে আমি আজি এনেকৈ ৰাতি আছিলোঁ, ইয়াতে টেণ্ট বনাই আছিলোঁ, কোনোবা গাড়ীত আছিলে তেনেকৈ আছিলোঁ। আৰু এইফালে চাওক ৰাতিপুৱা মৰ্ণিং শুই উঠি কেনে সূৰ্যৰ পোহৰ ছানৰাইজ। ৱাও, এইফালে চাওক ভিউ চাওক। আহক গাইজ, মই আপোনালোকক এটা বস্তু দেখাওঁ। ৱাও, এইফালে চাওক ভিউ। এইখিনি জেগা কয় বৰাপানী। বৰাপানী যিখিনি নেকি তলত পানী দেখা পাইছে সেইখিনি বৰাপানী বুলি কোৱা হয়। আৰু এইফালে চাওক কি নাজাৰা। ৱাও, আৰু এইবিলাক যিবিলাক নেকি আপোনালোকে গছ দেখা পাইছে ন, এইবিলাক চব পাইন কাঠ কয় নহয়, পাইন কাঠ। আৰু এই শ্বিলঙৰ ঠাণ্ডাত অলপ দৌৰি দিওঁ, তেনেকৈ দৌৰি আছোঁ অলপ গৰম কৰিবলৈ গাটো। এইফালে আছে আমাৰ গাড়ী। আৰু ইয়াতে প্ৰগ্ৰাম হ'ব 6-7 তাৰিখৰ পৰা। এইটো প্ৰগ্ৰামৰ কাৰণে আমি ইলেক্ট্ৰিকৰ বস্তুবিলাক ভাড়াত লৈ আহিছোঁ গাড়ীত। তো ইয়াতে প্ৰগ্ৰাম হ'ব, প্ৰগ্ৰাম ইয়াতে দেখা হ'ব। আপোনালোকক প্ৰগ্ৰামো দেখাম। জেগাখিনি চাই লওক, ভিউখিনি কেনেকুৱা ভিউ হয়। ৱাও, এইফালে পূৰা একদম ৰ'দ দিছে, সেইকাৰণে ভাল দেখা পোৱা নাই, ক'লা দেখা পাইছে। আমাৰ আছে সেইটো পাৰত প্ৰগ্ৰাম আছিলে, মই এইটো পাৰত আহি গ'লোঁ। ভিউ চাওক, ৰাস্তাৰ ভিউ ধুনীয়া। এইটো বনাই আছে ষ্টেজ। আৰু এইফালে চাওক তলত বৰাপানী, চবফালে পানী। ৰ'দৰ কাৰণে ভাল দেখা পোৱা নাই কোৱালিটি। আৰু এইফালে দোকান হ'ব, ইয়াতে প্ৰগ্ৰাম হ'ব। এইফালে ষ্টেজ। আৰু দোকান বহুতকেইটা হ'ব, কিন্তু ডাঙৰো হ'ব। আৰু এইফালে ধুনীয়া আছে। আৰু আমি অলপ ৰাস্তাৰ ফালে চাবৰ কাৰণে আহিলোঁ, কেনেকুৱা ৰাস্তা হয়। আৰু এইফালে চাওক আমি 3জন আছোঁ। আৰু এইবিলাক চব গছেৰে ভৰা, গছ-গছনি। আৰু ৰাস্তা তেৰা বেকা ৰাস্তা। ইয়াতে গাড়ী চলাবৰ কাৰণে এক্সপিৰিয়েঞ্চ লাগিব। এইবিলাক চব গছ হয়, চাওক মই দেখাই দিছোঁ। এনেকৈ এনজয় কৰি খোজকাঢ়ি গৈ আছোঁ আমি 3জনে। আৰু এইফালে চাওক, যাওঁতে দাদা এজনৰ গাড়ী বেয়া হৈ আছে। আৰু গাড়ীখনত লোড আছে পূৰা ফুল গছেৰে, পূৰা গছ লোড কৰি কিনে আহিছে, পূৰা ফুল লোড কৰি আনিছে চাওক। আৰু দাদাক অকণমান হেল্প কৰি দিলোঁ আমি ইয়াতে। ৰাস্তাটো চাওক না, কেনেকুৱা ৰাস্তা হয়। তলত যদি অলপমান গাড়ী ইফালে হয়, সিফালে তলত পৰি যাব। এইফালে চাওক কেনেকুৱা হয়। আৰু ৰাস্তাটো ইমান ডাঙৰ নহয়, সৰু ৰাস্তা হয়। এইফালে গাড়ী চাওক, দুটা যাব, এটা গাড়ী গ'লে মানে দুটা গাড়ী যাব নোৱাৰে, এনেকুৱা ৰাস্তা। পাহাৰৰ আৰু একা বেকা ৰাস্তা। ঘূৰি পাহাৰৰ ওপৰত যোৱা হয়, আৰু ঘূৰি নামি আহে। কিবাকে ওলছো